আপোনালোকক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম শনি মায়েৰ কি হোৱাৰ কথাটো। শনি এতিয়া কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে ঘূৰি আহিছে। নিজৰ ৰাশি কুম্ভ ৰাশিত থকাৰ সময়ত 2024 চনৰ 15 নৱেম্বৰত প্ৰত্যক্ষ ৰূপ ধাৰণ কৰিছে। গতিকে এই সময়ত শনি নিজৰ সমান্তৰাল গতিত থাকিব। আপোনালোকক কওঁ যে শনিদেৱে কুম্ভ ৰাশিত 30 জুনৰ পৰা ৰেট্ৰগেড মোচনত আছিলে, অৰ্থাৎ তেওঁৰ গতিটো বিপৰীত মোচনত আছিলে বা বিপৰীত গতিত আছিলে। সেইবাবে সকলো গ্ৰহতে কিছু প্ৰভাৱ পৰিছিলে, কিন্তু এতিয়া 129 দিনৰ পিছত গতি সলনি কৰিছে আৰু যিটো 2025 চনৰ 29 মাৰ্চলৈকে শনি কুম্ভ ৰাশিতে থাকিব আৰু তাৰ পিছত ৰাশি সলনি কৰি মীন ৰাশিলে ট্ৰেনজিট কৰিব, য'ত 2028 চনৰ ফেব্ৰুৱাৰীলৈকে থাকিব। শনিদেৱ বৰিয়ান যুগত প্ৰত্যক্ষ হৈছিল 2024 চনৰ 15 নৱেম্বৰত, যেতিয়া শনিদেৱে ৰেট্ৰগেটৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি আহিছিলে। তেতিয়া সেই সময়ত বৰিয়ান যুগৰ সংমিশ্ৰণ আছিল। আপোনালোকক কওঁ যে 27টা যুগৰ ভিতৰত বৰিয়ান যুগ 18তম যুগ, যিটো অতি শুভ বুলি গণ্য কৰা হয়। এই যুগ বৃহস্পতি আৰু ভগৱান কুবেৰৰ লগত জড়িত। এই যুগত জন্ম লোৱা যিকোনো ব্যক্তিয়ে অতি পাকৈত আৰু নিজৰ কেৰিয়াৰত ভাল সফলতা লাভ কৰে। কুম্ভ ৰাশিত শনিৰ প্ৰত্যক্ষ হোৱাৰ প্ৰভাৱ জ্যোতিষত শনিৰ বিশেষ তাৎপৰ্য আছে। শনি হৈছে আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ, সেয়েহে ইয়াৰ প্ৰভাৱ মানুহৰ জীৱনত দীৰ্ঘদিন ধৰি থাকে। শনিৰ ৰাশিৰ পৰিৱৰ্তনৰ উপৰিও ই সময়ে সময়ে প্ৰত্যক্ষ আৰু পশ্চাদমুখীও হয়। শনিয়ে পশ্চাদগমনৰ পৰা প্ৰত্যক্ষভাৱে ঘূৰি অহাৰ অৰ্থ হ'ল এতিয়া জীৱনত স্পষ্টতা আৰু কৰ্মত সফলতা আহিব। একে সময়তে শনি গ্ৰহ যেতিয়া পশ্চাদগামী হয়, তেতিয়া কৰ্মত বাধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে শনিৰ প্ৰত্যক্ষ প্ৰভাৱৰ বাবে জীৱনৰ বিভিন্ন অঞ্চলে গতি লাভ কৰিব। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শনিদেৱে 2024 চনৰ 15 নৱেম্বৰৰ পৰা তেওঁলোকৰ আৰসী অৰ্থাৎ প্ৰথম ঘৰত গতি কৰি আছে। কওঁ যে শনিদেৱে কুম্ভ ৰাশিৰ লোকৰ বাবে প্ৰথম আৰু দ্বাদশ স্থানত অধিপতি হৈ আছিলে। শনি কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে গতি কৰাৰ বাবে ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ প্ৰতিযোগীৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু তেওঁলোকৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত ভাল লাভ পাবলৈ হ'লে কিছুমান ভিন্ন কৌশল অৱলম্বন কৰিব লাগিব। একে সময়তে কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলেও নিজৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে বিবাদত আদিৰ জড়িত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। এই সময়ছোৱাত আপোনালোকৰ লগত কোনো দুৰ্ঘটনা আদিও হ'ব পাৰে। জ্যোতিষত শনিদেৱৰ গুৰুত্বৰ বিষয়ে ক'বলৈ গ'লে শনিদেৱ হ'ল বিচাৰক, অনুশাসনৰ গ্ৰহ আৰু ফলাফলৰ দাতা। গতিকে শনিদেৱ এটা লেহেমীয়া গতিশীল গ্ৰহ, যাৰ বাবে ই দীৰ্ঘদিন ধৰি এটা ৰাশিত থাকে। শনিদেৱ মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি। তুলা ৰাশিত ই সৰ্বাধিক আৰু মেঘ ৰাশিত সৰ্বনিম্ন, আনহাতে পুষ্য, অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভু। ৰাশিফলত যদি শনি কোনো শুভ স্থানত থাকে তেনেহ'লে শনিদেৱ ভাল ফল দিয়ে, আনহাতে যদি কোনো অশুভ স্থানত থাকে তেনেহ'লে ব্যক্তিজনৰ কামত কিছু পলম বা বাধাৰ সৃষ্টি হয়। গতিকে এইবোৰ আপোনালোকে প্ৰভাৱ গম পালে। এতিয়া আমি আগবাঢ়িম আমাৰ যিবোৰ ৰাশি আছে, 12 ৰাশিৰ ভিতৰত কি প্ৰভাৱ আহিব এতিয়া বৰ্তমানে যিহেতু শনি এতিয়া সমান্তৰাল গতি লাভ কৰিছে। গতিকে 12টা ৰাশিৰ বিষয়ে মই ক'ম, কিন্তু ইয়াৰ পূৰ্বে আপোনালোকে জানিব লাগিব যে শনিৰ কি কাৰকৰ ফলত বা কি স্থানৰ ফলত আপোনালোকৰ ৰাশিত প্ৰভাৱিত হ'ব। আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকে শেষত জনাব যে আপোনালোকে কেনেকুৱা পাইছে, ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে নেকি। যদি উপকৃত হয় তেনেহ'লে নিশ্চয়কৈ লাইক আৰু কমেণ্ট নিশ্চয়কৈ কৰিব। শনিৰ গতিপথ পৰিৱৰ্তনৰ ফলত কৰ্কট ৰাশিত কি প্ৰভাৱ পৰিব জানি লওঁ আহক। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে শনি 7ম আৰু 8ম স্থানৰ অধিপতি হোৱাৰ বাবে ই আপোনাৰ 8ম স্থানত প্ৰত্যক্ষ হ'ব। সেইবাবে ৰাশিৰ পৰা জীৱনৰ 8ম স্থানত প্ৰত্যক্ষ শনিদেৱৰ সংক্ৰমণৰ প্ৰভাৱ বৰ ভাল বুলি ক'ব নোৱাৰি। বিশেষকৈ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু ৰোগ আগুৰি থাকিব পাৰে আৰু কৰ্মক্ষেত্ৰতো ষড়যন্ত্ৰৰ বলি হোৱাৰ পৰা এইবাৰ বিৰত থাকিব লাগিব আৰু লগতে এই সকলোবোৰৰ মাজতো অৰ্থনৈতিক অগ্ৰগতি অব্যাহত থাকিব। সেইবাবে এই ধৰণৰ পৰিৱৰ্তনৰ ফলত আপুনি কিছু ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু লগতে চেষ্টা কৰিব যাতে জীৱনসংগীৰ সৈতে ভাল সমন্বয় বজাই ৰাখিবলৈ, কাৰণ আপোনাৰ এই সময়খিনিত আপোনাৰ বিবাদ দেখা গৈছে। গতিকে শনিৰ যি গ্ৰহৰ পৰিৱৰ্তন হ'ব, সেই পৰিৱৰ্তনে আপোনাৰ জীৱনসংগীৰ কিছু নেতিবাচক প্ৰভাৱো দেখিবলৈ পোৱা গৈ আছে। সেইবাবে আপুনি জীৱনসংগীৰ সৈতে বিবাদ নোহোৱাকৈ কেনেদৰে ভালদৰে আলাপ আলোচনাৰ জৰিয়তে বা পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে
ভালদৰে সমন্বয় বজাই ৰাখিব পাৰি তাৰ প্ৰতি যত্ন কৰিব। সম্পত্তি আদিত সমস্যা বৃদ্ধি পাব পাৰে, সেইবাবে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব। এই সময়খিনিত আপোনাৰ ধন লাভো হ'ব, কেৰিয়াৰত উন্নতি, পিতৃৰ পৰা সহায় পৰামৰ্শ আদি থাকিব। সেইবোৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ অসুবিধা নাপায়, কিন্তু বহু ক্ষেত্ৰতো আপুনি সাৱধানে চলিব লাগিব আৰু ধন খৰচ বৃদ্ধি হ'ব পাৰে। সেইবাবে অপ্ৰয়োজনীয় যিবোৰ খৰচ থাকিব সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ যিবোৰ খৰচ বৃদ্ধি আছিলে সেইবোৰ আপোনাৰ চাব কমি গৈছে। তথাপিও এইখিনি সময় আপুনি খুব সাৱধানে চলা ফিৰা কৰিব আৰু লগতে উপায় হ'ল কি আপুনি হনুমান চালিচা পঢ়িব লাগিব আৰু লগতে শনি মন্দিৰত আপুনি কলা তিল দান কৰিব লাগিব। ইয়াৰ যোগেদি আপোনাৰ এই সময়খিনিৰ ভিতৰত যিখিনি বেয়া প্ৰভাৱ আছে সেইখিনি কাটি যাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত আপোনালোকে ওং শ্ৰী শনি নমঃ বুলি লিখিব। আৰু লগতে যদি চেনেলত নতুন হৈ আহিছে তেনেহ'লে আপোনালোকৰ শুভ সময় আহি পৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ।